সিদ্ধাৰ্থ আৰু মই একেলগে আছো সি ফোন কৰে গুৱাহাটী কোনোবা ব্যৱসায়িক ফোন কৰে বোলে দাদাই ফোন কৰিছিলে নেকি সোধে প্ৰথম কথা তাৰমানে জুবিনদাৰ কথা দাদাই ফোন কৰিছিল নেকি সেইফালৰ পৰা কি কয় নাজানো নহয় যোৱা তাত বাৰ্থডে পাতিব লৈছো কিমান দিবা দাদাই 2 লাখ টকা দিব কৈছে সেইফালৰ পৰা কয় কিবা কিবি মানে বাৰ্গেনিং চলে হ'ব 1.5 লাখ দিব তাৰপিছত নাচে 1.5 লাখ আহি গ'ল আকৌ ফোন মাৰে দাদাই টকা 3 লাখ দিব কৈছিলে যোৱা তাত বাৰ্থডে আছিলে আপোনাক কৈছিলে নেকি এনেকে আগুৱাও হয় বোলে নাই কোৱা দাদাই ক'ব কৈছিলে ভাবে আৰু সেই মানুহজনৰ জুবিন দাক সুধিব নোৱাৰে কাৰণ ফোন নালাগে নাম ক'লে নাও ক'ব নোৱাৰে অসমত বাৰ্গেনিংও কৰিব বেয়া পায় হয়তো তেওঁলোকেও যোৱা অসমৰ মানুহ জুবিন গাৰ্গক ভাল পোৱা মানুহ সেই পইচা 10 লাখ টকা 10 মিনিটত উঠাইছে মই নিজ চকুৰে 10 মিনিটত 10 লাখ টকা উঠাইছে 10 জুবিন গাৰ্গৰ নাম এইটো ৰুমত মানে এইটো ৰুমত মই যিটো ৰুমত কথা পাতি আছো এইটো ৰুমত উঠাইছে 10 লাখ টকা আৰু তাৰপিছত কি কৰে এই 10 লাখ টকা তেওঁ ইনভেষ্ট কৰিলে নে নাই আকৌ 60,000 টকা এটা মোক দিছে পেণ্ডেলক কাক দিছো মই ক'ম পেণ্ডেলক নামত 60,000 টকা খৰচ হৈছে চকী টকী VIP